নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ছেপ্টেম্বৰ। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ৰাজ্যজুৰি সলনি হ'ব কেইবাটাও নতুন নিয়ম। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে পুনৰ প্ৰদান কৰিব কেইবাটাও নতুন আঁচনিৰ টকা। দুৰ্গা পূজাৰ পূৰ্বে লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। প্ৰথমতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। কেৱল ইয়াই নহয়, এটা নহয়, দুটা নহয়, 7টাকৈ আঁচনি টকা প্ৰদান কৰিব মহিলাসকলৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপুনি লাভ কৰিব ৰেচন কাৰ্ড, কিয়নো চৰকাৰে সেইসকল ব্যক্তিক নতুন ৰেচন কাৰ্ড বিতৰণ কৰিব। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আবেদন কৰিব। pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। আবেদনৰ বাবে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিব লাগিব নথিপত্ৰ। কি নথিপত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ দিব লাগিব। কেৱল ইয়াৰ নহয়, শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা হ'ব লাগিব প্ৰপত্ৰ চি। ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন আঁচনিৰ টকা প্ৰদান কৰা হ'ব। নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ড নথকাকৈ এতিয়া কোনো লোক আছে নেকি? যদি আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আধাৰ কাৰ্ড বনাই লওক, অন্যথা আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 30 ছেপ্টেম্বৰৰ আবেদনৰ অন্তিম তাৰিখ। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত 30 ছেপ্টেম্বৰৰ ভিতৰতে আপুনি আবেদন কৰক। ইয়াৰ পিছত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিয়াই লোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে আবেদন কৰক। 18 পৰা 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। কিন্তু শিডিউল ট্ৰাইবেল আৰু শিডিউল কাষ্ট চাহ জনজাতি হ'লে এইবছৰলৈকে আধাৰ কাৰ্ড দিয়া হ'ব। যদি কোনো লোক এতিয়াও আধাৰ কাৰ্ড পোৱা নাই একেদিনৰ ভিতৰতে আপুনি আবেদন কৰক। একেদিনৰ ভিতৰতে যদি আপুনি আবেদন নকৰে তেনে ক্ষেত্ৰত তাৰ পিছতে চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ পিছতে বন্ধ হৈ যাব পাৰে আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা বান্ধি দিছে। ইয়াৰ পিছতে যদি কোনো লোক বাদ পৰি যায় তেনে ক্ষেত্ৰত জিলা আয়ুক্তক আবেদন কৰিব লাগিব। সম্পূৰ্ণ দেশ চালি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ডৰ সুবিধা। কোনো লোকে যাতে ভাৰতৰ আধাৰ কাৰ্ড লৈ অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় 3.0, অৰুণোদয় 2.0, অৰুণোদয় 3.0 টকা চৰকাৰে একেলগে প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। আৰু চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত ধাৰ্য কৰা হৈছে নতুন তাৰিখ। মাজত মাত্ৰ 4টা দিন বাকী আছে। তাৰপিছতে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰদান কৰা হ'ব। পুৱা 10:30 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। লগতে 38 লাখ পৰিয়াল অন্তৰ্ভুক্ত আৰু এই ধাৰাত অব্যাহত ৰখাৰ লক্ষ্য। জনপ্ৰতিনিধি আৰু সমকৰ্মীসকলৰ গৌৰৱময় উপস্থিতিত ভোট কেন্দ্ৰ অনুসৰি প্ৰায় 25,000+ স্থানত একে সময়তে অনুষ্ঠান আয়োজন কৰা হ'ব। অৰুণোদয় 3.0 টকা প্ৰদান কৰিবলৈ চৰকাৰে এখন অনুষ্ঠান পাতিব। আৰু কেৱল ইয়াই নহয়, চৰকাৰে অসমত প্ৰায় 25,000+ অনুষ্ঠান পাতিব আৰু এই অনুষ্ঠানত উপস্থিত থাকিলে আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। প্ৰত্যেক মাহতে চৰকাৰে ধন আদায় দিব 410 কোটি টকা।
প্ৰত্যক্ষ লাভালাভ হস্তান্তৰণ প্ৰক্ৰিয়াৰ যোগেদি অন্তোদয় পৰিয়ালক মাহিলী 1250 টকাকৈ প্ৰদান কৰা হ'ব। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0, শ্বহীদ কুশল কোঁৱৰৰ বৃদ্ধা পেঞ্চন কেৱল এয়াই নহয়, দিব্যাংগ বিধৱা আৰু সকলো আঁচনিৰ টকা একেলগতে প্ৰদান কৰা হ'ব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। ইয়াৰ পূৰ্বে যদি আপোনালোকৰ বেংক একাউণ্টত কিবা সমস্যা আছে আপুনি সমাধান কৰক। লগতে অৰুণোদয় 3.0 আবেদন কৰা প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে 1 টকা এটা প্ৰদান কৰিছে। আপুনি যদি 1 টকাও পাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্ট চেক কৰিব নালাগে। লগে লগে যেতিয়া চৰকাৰে টকাটো প্ৰদান কৰিব আপোনাৰ একাউণ্টত পোনে সোমাই যাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে সম্পূৰ্ণকৈ জানিব পাৰে আৰু আপোনাৰ জিলাত বা আপোনাৰ গাঁও বা অঞ্চলত ক'ত অনুষ্ঠিত হ'ব এই অনুষ্ঠানৰ সভা নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ খবৰ। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি। 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 ঘৰ। এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতিগৰাকী যুৱক যুৱতীৰ আস্থা বাঢ়িছে। ৰাজ্যজুৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTC নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। BTC নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব। BTC নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কংগ্ৰেছে অধিক ভোট মুছলমানে লাভ কৰে। কেৱল এয়াই নহয়, পূৰ্বৰে পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট। সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব। বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট। BTC নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTRত BCDC চিষ্টেম নচলিব। BCDC বিলাক ভৰালি মাছৰ দৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। BTRত ঘৰ পাবৰ কাৰণে BCDCক টকা দিব লাগে। ভৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায় ঠিক তেনেদৰে BCDC আঁচনিবোৰৰ টকাবোৰ খাই পেলায়। গতিকে কোনো BCDC চিষ্টেম নচলিব। এই চিষ্টেমে খালি মানুহক দালাল বনায়। প্ৰধানমন্ত্ৰী গড় বনোৱাৰ টকা ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত সোমাই দিয়া হ'ব। দুখীয়া মানুহে অৰুণোদয়ৰ টকা ডাইৰেক্ট একাউণ্টত পাব। লাখপতি বাইদেউ আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত পাব জনতাই। আজি অসমত চাকৰিৰ নামত কোনো 1 টকা খাব নোৱাৰে। নিয়মত চাকৰি পাব লাগিব। পুলিচত দৌৰিলে চাকৰি পাব। এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP। পূজা নামত চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক। প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব। নিশালৈকে স্বেচ্ছাসেৱকসকলক পূজাত থাকিব লাগিব। স্বেচ্ছাসেৱকসকলক তালিকা আৰক্ষীক দিব লাগিব। প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব। হেল্থ ডিস্ক আৰু মেডিকেল ডিস্ক থাকিব লাগিব। VIP সকল পূজালৈ আহিলে পূৰ্বে আৰক্ষীক জনাব লাগিব। কেৱল এয়াই নহয়, ট্ৰাফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটিসকলে গুৰুত্ব দিব লাগিব। ভক্তসকলৰ বাবে বিনামূলীয়াকৈ পানী যোগান দিব লাগিব। শব্দ প্ৰদূষণ কৰিব নোৱাৰিব। কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক। দুৰ্গা পূজাক লৈ আহি গৈছে নতুনকৈ SOP। এইকেইটা নিয়ম মানিব লাগিব। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। CID তদন্তৰ বাবে DGPক নিৰ্দেশ জাৰি কৰিছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDৰ তদন্ত। সমগ্ৰ ঘটনাত তন্নতন্নকৈ কৰা হ'ব পৰীক্ষা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.